কিনিছিলোঁ 4 টকা আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা অহাৰ পাছত এটা ইটাৰ দাম 12 টকাৰ পৰা 14 টকালৈ বৃদ্ধি পালে। কেনেকৈ হ'ব? এক ট্ৰেক্টৰ বালি এক ট্ৰেক্টৰ বালি 500 টকাত কিনিছিলোঁ আৰু সেই ট্ৰেক্টৰ বালিৰ দাম এতিয়া 1500 টকালৈ 1400 পৰা 1500 টকালৈ বৃদ্ধি পালে। এক ট্ৰেক্টৰ পাথৰ 100 CM যিটো 1000 টকাত কিনিছিলোঁ সেইটো এতিয়া 2000 টকালৈ বৃদ্ধি পালে। আপোনালোকে নিজে চাওক, ৰডৰ দাম বাঢ়িলে, চিমেণ্টৰ দাম বাঢ়িলে, বালিৰ দাম বাঢ়িলে, শিলগুটিৰ দাম বাঢ়িলে, পাথৰৰ দাম বাঢ়িলে, টিন পাতৰ দাম বাঢ়িলে, ৰঙৰ ঘৰত বনোৱা ধনৰ লগোৱা ৰঙৰ দাম বাঢ়ি গ'ল। 150 টকাৰ ৰং, ঘৰৰ প্ৰাইমাৰ ৰং 1 লিটাৰত 150 টকা আছিলে, এইটো এতিয়া 300 টকালৈ বৃদ্ধি পালে। প্লাষ্টিক পেইণ্ট আছিলে 350 টকা, সেইটো 600 টকালৈ বৃদ্ধি পালে। 1 লিটাৰ ইঞ্জিন মিঠাতেলৰ দাম আছিলে 90 টকা, সেই 90 টকা মিঠাতেলৰ দাম 210 টকালৈ বৃদ্ধি পালে। আৰু এনেকৈ 1 কেজি চুজি, আমি কোৱা যে চুজি, 1 কেজি চুজিৰ দাম 25 টকা আছিলে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ আগতে 1 কেজি চুজিৰ দাম 25 টকা আছিলে, আৰু এতিয়া 1 কেজি চুজিৰ দাম 110 টকাৰ পৰা 115 টকালৈ বৃদ্ধি পালে। তাৰ পাছত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।